হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? মই শংকৰ ফ্ৰম অল মিক্স আৰু আজি এই ভিডিঅ'ত প্ৰমাণসহ ভাল এটা টিপছ বা এপছ এটা শ্বেয়াৰ কৰিম। যি এপছৰ সহায়ত আপুনি আপোনাৰ নাম্বাৰ গোপন ৰাখি যিকোনো মানুহকে কল কৰিব পাৰিব। সাধাৰণতে আমি যেতিয়া কল কৰোঁ তেখেতৰ মোবাইলত আমাৰ নিজৰ নম্বৰটো শ্ব' কৰে। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'ত দেখাম যে আপুনি যাক কল কৰিব তাৰ মোবাইলত আপোনাৰ নম্বৰ শ্ব' নহয়, অন্য আননউন নম্বৰ এটাহে শ্ব' হ'ব। অৰ্থাৎ আপুনি যাক কল কৰিব আপোনাক তেখেতে চিনিবই নোৱাৰে। বন্ধুসকল, যদি এই ভাল এপছটোৰ বিষয়ে জানিব বিচাৰে তো এই ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু যদি এই মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মোৰ এই চেনেলত মাজে সময়ে এনেকুৱা ধৰণৰ ভিডিঅ' পষ্টিং হৈ থাকে আৰু এই ভিডিঅ' চাই আপোনালোকে নতুন কিবা জানিব পাৰিব আৰু শিকিব পাৰিব। সেয়ে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। তো বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনাৰ এণ্ড্ৰইড মোবাইলত গৈ প্লে' ষ্ট'ৰ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ইয়াত লিখিব উই ফোন। ইয়াত চাওক ওপৰত চাৰ্চ কৰিব উই ফোন বুলি। উই ফোন লিখি চাৰ্জ কৰিব। উই ফোন লিখি চাৰ্জ কৰাৰ পিছত এয়া চাওক উই ফোন ফ্ৰী কল। ইয়াৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যন বক্সতো দি দিম, তাৰ পৰা আপোনালোকে লিংক লৈ তাৰ পৰা ডাউনলোড বা ইনষ্টল কৰি ল'ব পাৰে। চ' মই অলৰেডি ইনষ্টল কৰা আছে, সেইকাৰণে মোৰ অ'পেন দেখাইছে আৰু আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত এনেকুৱা ধৰণৰ অ'পেন আহিব এপছ হয়। চ' আমি অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা হোম পেজ আহিব। ইয়াত বহুতেই ভাল যে ইয়াত কোনো ধৰণৰ ৰেজিষ্টাৰ কৰিব নালাগে ফ্ৰেণ্ডছ। আমি ইয়াৰ প্ৰথমতে যাম। প্ৰথমতে গৈ ইয়াত চাওক তলত 4-5টা অপশ্যন দিয়া আছে। এয়া চাওক 5টা অপশ্যনৰ ভিতৰত আমি ইয়াত কণ্টেক্ট, শ্বেয়াৰ, কিৱৰ্ড সকলো ধৰণৰ আছে। আমি ইয়াত গৈ প্ৰফাইলত ক্লিক কৰিম। প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াত চাওক চেক ইন বুলি এটা ওপৰত সকলোতকৈ ওপৰত অপশ্যন দেখা পাইছে। এই অপশ্যনটো গ্ৰীণ থাকিব, আপোনালোকে ক্লিক কৰি ল'ব, এক্টিভ কৰি ল'ব। চ' এক্টিভ কৰি লোৱাৰ পিছত এয়া চাওক তলত ইয়াত এক্টিভ কৰাৰ পিছত এই ৰিডিমো কৰিব পাৰিব। ইয়াত চাওক তলত ভিডিঅ' ৱাচ কৰি বহুত টকা আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰে বা আৰ্ণ কৰিব পাৰে। চ' সেইটো কৰাৰ পিছত মই এটা কল কৰি নিজৰ মোবাইলত কল কৰি আপোনালোকক প্ৰুফ কৰি দেখাই দিছোঁ। চ' ইয়াৰ পৰা কল কৰিলে আমি যিহেতু ইউনাইটেড ষ্টেটৰ নাম্বাৰহে দেখা পাম, আমাৰ নাম্বাৰ কেতিয়াও তালৈ নাযায় বা বেলেগ ফোনলৈ নাযায়। চ' মই নিজৰে নম্বৰ এটা কল কৰি দেখাই আছোঁ। চ' বলক মই মোৰ অন্য এটা মোবাইলত কল কৰি লওঁ। এয়া চাওক অজয়, মই নিজৰে নম্বৰটো ফোন কৰি দেখাই আছোঁ। চ' ইয়াত চাওক ইয়াত ইউনাইটেড ষ্টেটৰ নাম্বাৰ আহিব, মোৰ নাম্বাৰটো নাহে ইয়াত। ইয়াত চাওক ইয়াত যোনটো নাম্বাৰটো আহিছে ইউনাইটেড ষ্টেটৰ আহিছে, মোৰ ডাইৰেক্টলি নাম্বাৰটো অহা নাই। চ' ইয়াৰ পৰা আমি ফ্ৰেণ্ডৰ লগত বহুত ধৰণৰ ধেমালি কৰিব পাৰোঁ বা বহুত ধৰণৰ মজাক কৰিব পাৰোঁ। চ' এয়া চাওক ইয়াৰ পৰা আকৌ যদি আপুনি ফোন কৰে, যদি আকৌ দুবাৰা ফোন কৰে, মতলব নেক্সট টাইম ফোন কৰে, তো সেইটো আগত যোনটো ইউনাইটেড ষ্টেটৰ নাম্বাৰ দেখাইছে সেইটোৱে শ্ব' নহয়, বেলেগ এটা নাম্বাৰহে শ্ব' হ'ব। চ' বলক আমি চাই লওঁ, আকৌ একবাৰ কল কৰি চাই লওঁ আগৰ নাম্বাৰটো কেনেকৈ আছিলে আৰু এতিয়াৰ নাম্বাৰটো কেনেকৈ আছিলে। চ' ফোন গৈ আছে। এয়া চাওক এতিয়া যোনটো আহিছে নাম্বাৰটো বেলেগ, এইটো চাওক আগৰ নাম্বাৰটো বেলেগ 21 আছিলে, এতিয়া 341 আছে। চ' নিশ্চয় গম পালে, যিমানবাৰ আপুনি কল কৰিব সিমানবাৰে বেলেগ বেলেগ নম্বৰ আহিব। চ' নিশ্চয় গম পালে। চ' বন্ধুসকল, মোৰ এই টিপছটো যাতে কোনেও বেয়া ব্যৱহাৰ নকৰে। চ' আজিলৈকে টাটা, বাই বাই।